নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোলৈ এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো দেখিবলৈ পাব আদিয়ে আজি চিন্তা কৰি বহি থাকিব আৰু তেতিয়া দুৰিকা আদিৰ ওচৰলৈ আহিব আৰু আদিৰ ওচৰলৈ আহি দাদাতই এনেকৈ চিন্তা কৰি বহি থাকিব নালাগে, তোৰ হাতত এতিয়াও সময় আছে, তই দেউতাৰ সৈতে তই গাৰ্গীক বিয়া কৰাব নালাগে, দেউতাৰ সৈতে গাৰ্গীক বিয়া কৰাই তোৰ জীৱনটো ধ্বংস কৰিব নালাগে। গতিকে দেউতাই যি কৰে কৰি থাকক, দেউতাৰ গালি খোৱা আৰু জীৱনটো ধ্বংস কৰাৰ মাজত বহুত পাৰ্থক্য আছে। গতিকে তই ঘৰৰ পৰা মনে মনে ওলাই যা, তই উদিতিক নেহৰুৱাবি বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে দুৰিকাৰ কথা শুনিবনে? দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত গাৰ্গীৰ দেউতাকে আদিয়ে যে গাৰ্গীক বিয়া নকৰা বুলি কৈছে এই কথাটো গম পাই গাৰ্গীৰ ওচৰলৈ আহিব আৰু গাৰ্গীৰ ওচৰলৈ আহি তই হেনখন আদিত্য বুলি পাগল হৈ থাক, আদিত্যইতো তোক ভালেই নাপায়, এনেকৈ তই আদিত্যৰ লগত বিয়া হ'লে তোৰ জানো সংসাৰখন ভাল হ'ব বুলি গাৰ্গীক প্ৰশ্ন কৰিব। এতিয়া বাৰু গাৰ্গীয়ে দেউতাকক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত মন্দিৰা চন্দনৰ ওচৰলৈ আহিব আৰু চন্দনৰ ওচৰলৈ আহি এইকেইদিন তই আদিৰ ওপৰত চকু দি থাক, সি যাতে ঘৰৰ পৰা ওলাই যাব নোৱাৰে, সি ঘৰৰ পৰা ওলাই গ'লে কিন্তু বহুত ডাঙৰ কথা হ'ব বুলি চন্দনৰ আগত ক'ব। এতিয়া বাৰু চন্দনে আদিক ৰাখিব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।